নমস্কাৰ। যোৱাকালি গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত JEE অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ল আৰু সেই পৰীক্ষাটিত আপোনালোকে যিসকলৰ ভাল হৈছে তেওঁলোকক কংগ্ৰেচুলেশ্যনছ আৰু যাৰ আপোনালোকে আশা কৰা মতে আপোনালোকে এপিয়াৰ্ড হ'ব নোৱাৰিলে তেওঁলোকে চিন্তা কৰিব নালাগে। আগন্তুক বহুতো এক্সাম আছে, তাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰক, ঠিক আছে। আৰু যোৱাকালি মানে যোনখন আছামিজ পেপাৰ আহিছিলে তাৰ কথা আমি ক'বলৈ গৈ আছোঁ যে কাট অফ কম হ'ব কিয় পাৰে, আৰু আমি আজি এই ভিডিঅ'টিত কাট অফ এনালিচিছ কৰিম ডিষ্ট্ৰিক্ট ৱাইজ। তাৰ বাবে আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু যোৱাকালি যোনখন পেপাৰ আহিছিল আছামিজ পেপাৰ, অলপ মই ক'ব বিচাৰিছোঁ, আমাৰ টীমটোৱে ক'ব বিচাৰিছোঁ যে অলপ হাৰ্ড লেভেলৰ আহিছিল। কাৰণ চাওক, যেতিয়া আপোনালোকে পৰীক্ষাটো এপিয়াৰ্ড হয়, এক্সামৰ সময়ত বহুতো আপোনালোকৰ যোনটো দুঘণ্টা সময় থাকে, বহুতো মানে পেনিক চিটুৱেশ্যনৰ মানে সৃষ্টি হৈ যায়, পেনিক চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায়, ঠিক আছে। এতিয়া মই ক'ব বিচাৰিছোঁ অসমীয়া হাৰ্ড পেপাৰখন এইটো কাৰণে হাৰ্ড আছিল যে অসমীয়া পেপাৰখন পোৱাৰ পাছতো, ঠিক আছে, অসমীয়া যেতিয়া এক্সাম খতম হ'ল সকলোৱে পেপাৰ পালে, ঠিক আছে। যিসকলে এনালাইচিছ কৰে, পেপাৰ এনালাইচিছ কৰে, তেওঁলোকেও পালে। আৰু বহুতো শিক্ষকে তেওঁলোকে পেপাৰ এনালাইচিছ কৰিলে, পেপাৰখনৰ আনচাৰবোৰ উলিয়ালে, কিন্তু তেওঁলোকে সঠিকভাৱে আনচাৰ বৰ্তমান পৰ্যন্ত ভালদৰে দিব পৰা নাই। তো এইটো কথা মন কৰিব যে বৰ্তমান পৰ্যন্ত তেওঁলোকে আনচাৰবোৰ সঠিকভাৱে দিব পৰা নাই। কিন্তু তেনে ক্ষেত্ৰত এজন কেণ্ডিডেটে এটা প্ৰেছাৰ চিটুৱেশ্যনত কেনেদৰে ভালদৰে আনচাৰ দিবলৈ সক্ষম হ'ব। আনচাৰ কুৱেশ্যন পেপাৰ পোৱাৰ পাছতো যদি আনচাৰটো ভালদৰে বৰ্তমান সময়লৈকে এতিয়ালৈকে মানে কনফিউজ হৈ আছে কোনটো সঠিক আনচাৰ হ'ব। ফৰ এক্সাম্পল ক'ব বিচাৰিছোঁ, যোনটো এটা কুৱেশ্যন 103 নম্বৰ কুৱেশ্যন, অতিশয় শব্দটো বিশেষ্যলৈ পৰিৱৰ্তন কৰক। এই বস্তুটোত অতিশয়টো কিছুমানে কৈছে অতিশয্য আৰু কিছুমানৰ মতে হৈছে আতিশয্য। তো কোনটো আনচাৰ শুদ্ধ হ'ব? গতিকে বহুতো আপোনালোকে দেখিব ইউটিউব চেনেলবোৰ আছে আৰু বহুতো একাডেমীসমূহ আছে, ঠিক আছে। ADR একাডেমী আছে, বহুতো শিক্ষকসকল আছে। তেওঁলোকক মই একো বেয়াকৈ ক'ব যোৱা নাই, মাজত ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়লৈকে ইয়াৰ সঠিক আনচাৰটো ওলোৱা নাই যে অতিশয্য হ'ব নে আতিশয্য হ'ব। আপোনালোকে দেখিছে চাগে, বহুতে কৈছে অপশ্যন বি অতিশয্য শুদ্ধ, কিছুমানে কৈছে আতিশয্য শুদ্ধ। তেনেধৰণৰ আৰু কুৱেশ্যন আছে যে মাতুল শব্দটোৰ লিংগ পৰিৱৰ্তন কৰক। মাতুল শব্দটোৰ লিংগ যদি পৰিৱৰ্তন কৰে সেইটো কি হ'ব আনচাৰটো? কিছুমানে কৈছে মাতুলি হ'ব। কাৰণ মাতুলি মানে আপোনালোকে দেখিছে চাগে, বহুততে এনালাইচিছ কৰিছে অসমীয়া পেপাৰখন। তাৰে ভিতৰত দুই তিনিজনমান শিক্ষকে কৈছে যে মাতুলি হ'ব, অপশ্যন এ। কিছুমানে কৈছে যে মাতুলানি হ'ব, অপশ্যন চি। তাৰপিছত কিছুমানে কৈছে অপশ্যন বি মাতুলিনি হ'ব। এতিয়া কোনটো শুদ্ধ, ঠিক আছে। তো তেনে ক্ষেত্ৰত মাতুল মানে হৈছে মামা, আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ব লাগে অপশ্যন চি মাতুলানি। কিন্তু আমি যদি কিতাপত চাওঁ তাত লিখা আছে মাতুলনি, লানি বুলি নাই। তো তেনেধৰণৰ কথা এতিয়াও বৰ্তমান সময়লৈকে মানে কি হৈছে, এইবোৰ মানে এটা কনফিউজ হৈ আছে কোনটো শুদ্ধ আনচাৰ হ'ব। তাৰপিছত আৰু আছে কুৱেশ্যন তেনেধৰণৰ যে মই এটা দেখিছিলোঁ যে কিছুমানে কৈছে ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ হ'ব, আৰু কিছুমানে কৈছে অব্যয় স্থানীয় বাক্যাংশ হ'ব। যোনটো আছিলে আগৰ পৰা সাৱধান হৈ থাকিলে মানুহ বিপদত নপৰে, সেইটো বাৰু ইমান কনফিউজন হোৱা নাই। তাৰ আনচাৰ ওলাই আছে যে অপশ্যন বি হ'ব, ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ হ'ব। তাৰপিছত আৰু আছে যোনটো 109 নম্বৰ কুৱেশ্যনটো, তাত কৈছে যে মিলিছে মাধৱী পৰশে মাকন্দ মঞ্জৰী সংগে। তো এই কাব্যাংশত কি শব্দ অলংকাৰ ব্যৱহাৰ হৈছে? গতিকে কিছুমানৰ মতে হৈছে অনুপ্ৰাস, কিছুমানৰ মতে মানে বহুতে কৈছে অনুপ্ৰাস বুলি, কিন্তু আকৌ আমি ক'ৰবাত দেখিছোঁ কিছুমানে কৈছে যে ইয়াৰ শুদ্ধ আনচাৰটো যমক। তো তেনেধৰণৰ কথা। তাৰপিছত আৰু আছে কেইটামান কুৱেশ্যন য'ত আছে গা নাই জতুৱা খণ্ড বাক্যৰ অৰ্থ কি? ঠিক আছে, এই শব্দটোৰ আনচাৰ বহুতে দিছে কেটেঙা, আৰু কিছুমানে কৈছে কষ্ট নোপোৱা লোক। গতিকে ইয়াৰ মানে গা নাই শব্দটো য'ত আমি যদি চাওঁ বুকত, তাত লিখা আছে কি বুলি, কাম কৰিবলৈ অৱহেলা কৰা লোক। তো তেনেকুৱা ধৰণৰ কথা মানে। তো ইয়াৰ আনচাৰটো কোনটো হ'ব? কেটেঙাটো হ'ব নে কষ্ট নোপোৱা লোক হ'ব? তো তেনেধৰণৰ কথা। তাৰপিছত আৰু এটা কুৱেশ্যন আহিছে, কুৱেশ্যন নাম্বাৰ 116, 116 নম্বৰ, শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াওক। ইয়াত আহিছিলে সমীচীনটো কিছুমানে কৈছে অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট, কিছুমানে কৈছে অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট। অপশ্যন নাম্বাৰ বিত কি আছিলে? সমীচীন
মত দীঘৰিকাৰ আৰু প্ৰথম চত হচৰিকাৰ আছিলে সমীচীন, আৰু দ্বিতীয়টোত আছিলে চি নম্বৰটোত অপশ্যন আছিলে দুইটা দীঘৰিকাৰ আছিলে। এতিয়া কোনটো শুদ্ধ শব্দ শুদ্ধ হ'ব? কিছুমানে কৈছে এনালিচিছ, ঠিক আছে, কিছুমানে এনালাইচিছ কৰি কৈছে যে অপশ্যন বিটো শুদ্ধ, আৰু কিছুমানে কৈছে অপশ্যন চিটো হ'ব। কিন্তু আপোনালোকে ডিক্সনেৰীত যদি চাই এইটো অপশ্যন চিটো শুদ্ধ হোৱাৰ চান্সেছ আছে, ঠিক আছে। তেনেধৰণৰ কথা। আৰু এটা আছিল যে মুৰ্মুখ 119 নম্বৰ শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াওক। মুমূৰ্ষু আৰু মুমূৰ্ষ। কিছুমানে কৈছে অপশ্যন বি ইজ কাৰেক্ট, কিছুমানে কৈছে অপশ্যন চি ইজ কাৰেক্ট। কিন্তু আমি যদি চাওঁ তেতিয়াহ'লে এটাই কথা ক'ব বিচাৰিছোঁ এইবোৰ কনফিউজনৰ ফালৰ পৰা। মোক আকৌ বেয়া বুলি ক'ব যোৱা নাই, মই ক'ব বিচাৰিছোঁ যে কুৱেশ্যন পেপাৰখন পোৱাৰ 3-4 ঘণ্টাৰ পাছতো, ঠিক আছে, 5 ঘণ্টাৰ পাছতো যদি শুদ্ধ আনচাৰটো ভালকৈ দিব পৰা নাই, তেনে ক্ষেত্ৰত এজন কেণ্ডিডেটে কিভাৱে তেখেতে এটা প্ৰেছাৰ চিটুৱেশ্যনত ইয়াৰ আনচাৰকেইটা শুদ্ধকৈ দিবলৈ সক্ষম হ'ব। তো সেইবাবে অসমীয়া পেপাৰখন যথেষ্ট টান আহিছে, যিহেতু কুৱেশ্যন পেপাৰ পোৱাৰ পাছতো ইয়াৰ আনচাৰবোৰ বৰ্তমান সময়লৈকে ভালদৰে উলিয়াব পৰা নাই। কিতাপ চাই গুগল চাৰ্চ কৰি যদিও আনচাৰ উলিয়াব পৰা নাই, সেই প্ৰেছাৰ চিটুৱেশ্যনটোত যোনবোৰ প্ৰিভিয়াছ এইবোৰ অহাই নাই, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত এনেকুৱা ধৰণৰ টাফ লেভেলৰ কুৱেশ্যন অহাই নাই। তো তেনে ক্ষেত্ৰত কিদৰে মানে এজন কেণ্ডিডেটে ইয়াৰ সকলোবোৰ আনচাৰ শুদ্ধ কৰি তেওঁ 8 নম্বৰ গোটাবলৈ সক্ষম হ'ব। তো সেইটো বাবে ক'ব বিচাৰিছোঁ যে অসমীয়া পেপাৰখন টান আহিছে, আৰু সেইবাবে কাট অফ বহু ক্ষেত্ৰত ওপৰ নিচ হ'ব। ওপৰতো নহয়, কাট অফ কমিবই যোৱা বাৰতকৈ বহুতখিনি, ঠিক আছে, কোৱালিফাইং পেপাৰখনৰ কাৰণে। কাৰণ 8 মাৰ্কছৰ পাবই লাগিব আপোনালোকে যদি 20টা কুৱেশ্যন এটেম্প কৰে, তাৰ ভিতৰত 11টা যদি শুদ্ধ হয় তেতিয়াও আপোনালোকে পাছ হ'ব। বহুতৰ 10টা শুদ্ধ হৈছে, কিছুমানৰ 9টা শুদ্ধ হৈছে, কিছুমানে যদি মাৰ্কছৰ ক্ষেত্ৰত 7.75 হৈছে, কিছুমানৰ 7.5 হৈ গৈছে, 8 নহৈছেগৈ, আৰু কিছুমানৰ হয়তো 8.5 হৈছেগৈ, 9 হৈছে, কিন্তু তেওঁলোকৰ এই আনচাৰবোৰ শুদ্ধ হৈছে নে নহৈছে বৰ্তমান তেওঁলোকে চিয়'ৰ হোৱা নাই। তো তেনেধৰণৰ কথা। গতিকে ক'ব বিচাৰিছোঁ যে অসমীয়া যোনখন কোৱালিফাইং পেপাৰখন যথেষ্ট লেভেলত টান আহিছিল, আৰু যিসকলে বৰ্তমান সময়ত গ্ৰেজুৱেশ্যন কৰি আছে অসমীয়া বিষয়টো অনাৰ্ছ হিচাপে তেওঁলোকে গ্ৰেজুৱেশ্যন কৰি আছে, কিছুমানে মাষ্টাৰ ডিগ্ৰী কৰি আছে, তেওঁলোকৰ বাবে অসমীয়া পেপাৰখন যথেষ্ট টান হৈছে। তেওঁলোকে ভাবিবলগীয়া চিটুৱেশ্যন হৈ গৈছে যে কি হ'ব ইয়াৰ আনচাৰটো। আমিচোন এনেকুৱা ধৰণৰ ৱৰ্ড শুনা মানে বহুত ৰেয়াৰলি শুনিছোঁ যদিও মানে ইয়াৰ আনচাৰটো কি হ'ব আমি অলপ ভাবিব লাগিব, তেনেধৰণৰ মানে চিটুৱেশ্যন আহি পৰিছে। সেই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যোনখন নন আছামিজ স্পীকিং যোনবোৰ ডিষ্ট্ৰিক্ট আছে, যোনখিনি আমাৰ বৰাক ভেলী ডিষ্ট্ৰিক্ট, ঠিক আছে, আমাৰ যি বড়োলেণ্ডৰ ডিষ্ট্ৰিক্টসমূহ, তাততো অসমীয়া স্পীকিং বহুত কম থাকে। তেওঁলোকে কিভাৱে মানে পেপাৰখন মানে কোৱালিফাই কৰিবলৈ কি হ'ব, অলপ যথেষ্টখিনি তেওঁলোকৰ অলপ কি হ'ব, টান হ'ব, কঠিন হৈ পৰিব। গতিকে কাট অফটো বহু ক্ষেত্ৰত কমিব, আৰু ডিষ্ট্ৰিক্ট ৱাইজ বহুত ওপৰ নিচে হ'ব, মানে ঠিক আছে, ওপৰত তলত হ'ব। গতিকে আমি এটা কাট অফ এনালাইচিছ কি কৰিছিলোঁ লৈ আহিছোঁ, ঠিক আছে, ক'ত কিমান কাট অফ হ'ব। গতিকে আমি চাই লওঁ। প্ৰথমতে আমি এখন লিষ্ট চাম য'ত কেণ্ডিডেটসমূহ আছিল। তো এইখন যদি আমি লিষ্টখন চাই আপোনালোকে দেখিছে যে মই এখন লিষ্টখন এটা কাৰণে দেখাইছোঁ, কাৰণ আপোনালোকে দেখিছে যে কিছুমান ক্ষেত্ৰত যেনেকৈ ফৰ এক্সাম্পল ধেমাজিৰ ক্ষেত্ৰতে কেইটা পোষ্ট আছিলে, 6টা পোষ্ট আছিলে। 6টাৰ ভিতৰত ইউআৰ কিন্তু মাত্ৰ এটা, OBC 2টা, ঠিক আছে, ST হিলছৰ 2টা, কিন্তু ST প্লেইনছৰ এটাও নাই, আৰু SC এটা। গতিকে যোনখিনি ST প্লেইনছ আছে, আৰু তাত ধেমাজিৰ যোনখিনি কেণ্ডিডেট যোনখিনি ST প্লেইনছৰ হয়, তেওঁলোকেতো ইউআৰ কেটেগৰীতে দিব লাগিব, কাৰণ এটা পষ্টৰ বাবে তেওঁলোকে ফাইট কৰিব, তেওঁলোকৰ বাবে যথেষ্টখিনি মানে মাৰ্কছ উঠাব লাগিব, তেনেধৰণৰ কথা হৈ পৰিছে। তো আমি যোনখন ইউআৰ কেটেগৰীৰ কাৰণে আমি এখন কাট অফ লিষ্ট বনাইছোঁ, ঠিক আছে, সেইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। আৰু এই আনৰিজাৰ্ভ কেটেগৰী ৱাইজ আপোনালোকে যিমানখিনি মাৰ্কছ ইয়াত দিছোঁ, তাৰকৈ আপোনালোকে যোনখিনি যদি কেটেগৰী আছে, যে আপোনালোকে যদি OBCৰ হয়, নহ'লে ST হিলছৰ হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াতকৈ মাৰ্কছ বহুতখিনি কমি যাব, ঠিক আছে, ইয়াত কাট অফটো বহুতখিনি কমি যাব। তো তেনে ক্ষেত্ৰত আমি কেৱল মাত্ৰ ইউআৰ আনৰিজাৰ্ভ কেটেগৰীৰ বাবেহে এই কাট অফ মাৰ্কছখন বনাইছোঁ। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ, ঠিক আছে, এখন ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ লিষ্টখন আছে ইয়াত, OBC ইউআৰ আছে, যেনেকৈ ST, STP,
ST হিলছ, তাৰপিছত OBC। ইয়াত যেনেধৰণৰ আপোনালোকে পষ্ট আছে, কিছুমানৰ হয়তো PWD আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত, ইয়াততো বহুতখিনি মাৰ্কছ কমি যাব তেওঁৰ বাবে 35 মানো আহি যাব পাৰে কাট অফ, 30ও আহি যাব পাৰে, নহ'লে তাতকৈ কমো আহি যাব পাৰে, 20ও আহি যাব পাৰে, এইটো কোনো ক'ব নোৱাৰে, কাৰণ আছামিজ যিখন কোৱালিফাইং পেপাৰখন আহি গ'ল এখন কথা, ঠিক আছে। তো তেনেধৰণৰ কথা, গতিকে এখন আমি কেৱল মাত্ৰ এই UR কেটেগৰীৰ কাৰণে বনাইছোঁ, আৰু সেই UR কেটেগৰী মানে যিমানখিনি মাৰ্কছ হ'ব, তাতকৈ আপোনালোকে কেটেগৰী ৱাইজ OBC যদি হয় আপোনালোকে 5 মাৰ্কছ কমাই ল'ব, যদি ST হয় তেতিয়াহ'লে তাতকৈ আৰু 10 মাৰ্কছ এটা কমাই ল'ব, আৰু যদি ST হিলছ হয় আপোনালোকে 15 মাৰ্কছ এটা কমাই ল'ব। তেনেধৰণে আপোনালোকে নিজৰ কাট অফ কিমান ক্লিয়াৰ হ'ব আপোনালোকে চাই ল'ব, ঠিক আছে। আৰু কিছুমান ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত OBCৰ আৰু UR যোনটো কাট অফ মাৰ্কছ একদম সমান হৈ যাব পাৰে, কম মানে আধা নম্বৰ 1 নম্বৰ ইফাল সিফাল হ'ব পাৰে, তাত মানে আপুনি গেৰেণ্টি দিব নোৱাৰিব, কাৰণ আপোনালোকে ক'ব নোৱাৰিব যে কিমান হয়, কাৰণ কেণ্ডিডেটে পৰীক্ষা দিয়াৰ ওপৰত কথা, আৰু আমি তো এনেকুৱা এটা এনালাইচিছহে কৰিব পাৰোঁ, এটা এজামশ্যন কৰিব পাৰোঁ, এটা জাষ্ট আমি এজামশ্যনে কৰিব পাৰিম যে ইমানখিনি কাট অফ হ'ব বুলি, ঠিক আছে। আৰু এইটো এটা কি হয়, টেণ্টেটিভ কাট অফ, ঠিক আছে, টেণ্টেটিভ কাট অফে হয়, জাষ্ট এটা ধৰি লোৱা হৈছে এইটো কাট অফ হ'ব বুলি। তো আমি চাই লওঁ এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ আমি কিমানখিনি কাট অফ মানে টেণ্টেটিভ হিচাপে লৈছোঁ, কিমানখিনি মানে হ'ব বুলি আমি আশা কৰিছোঁ। তো বজালী ডিষ্ট্ৰিক্টত UR ক্ষেত্ৰত 65, তো মই এক্সাম্পল দি দিছোঁ, তাত 9টা কেণ্ডিডেট আছিল, তাৰ এগেইনষ্টত 45টা কেণ্ডিডেট পাছ হ'ব, ঠিক আছে। 45টা কেণ্ডিডেটে মানে নেক্সট ষ্টেজলৈ যাবলৈ, যে নেক্সট যি স্কিল টেষ্ট হ'ব তাৰ বাবে তেখেতে কোৱালিফাই হ'ব, ঠিক আছে। ইমানখিনি 45টা শ্বৰ্ট লিষ্টেড হ'ব। তো তেনেধৰণৰ কথা, সেই 45টাৰ ভিতৰত কিন্তু URৰ কেৱল মাত্ৰ 35টাহে URৰ কেৱল মাত্ৰ 35টাহে শ্বৰ্ট লিষ্ট হ'ব, আৰু সেই 35ৰ ক্ষেত্ৰতে মানে এই কাট অফটো অনা হৈছে। বাকী যোনখিনি কেটেগৰী আছে, কেটেগৰী যেনেকৈ STP আছে তাৰ বাবে কম হ'ব, SC আছে, SCৰ বাবে 1 নম্বৰ 2 নম্বৰ কম হ'ব, তাতকৈ বেছি কম নহয়, ঠিক আছে। তেনেধৰণৰ কথা আপোনালোকে যদি জানিব বিচাৰিছে নিজে, আপোনালোকে কমেণ্ট বক্সত জনাব, ঠিক আছে। তো বাক্সাৰ ক্ষেত্ৰত এইটো URহে ধৰা হৈছে, বাৰে বাৰে কৈছোঁ এইটো URহে ধৰা হৈছে, ঠিক আছে। তো বাক্সাৰ ক্ষেত্ৰত 75, বৰপেটাৰ ক্ষেত্ৰত 65, বিশ্বনাথৰ ক্ষেত্ৰত 65, বঙাইগাঁৱৰ ক্ষেত্ৰত 75, ঠিক আছে। তাৰপিছত কাছাৰৰ ক্ষেত্ৰত 60। এইবোৰ কাছাৰ এখন মানে কি হৈছে, নন আছামিজ স্পিকিং, মানে ইয়াত মানে কম মানে আছামিজ স্পিকিং। তাৰপিছত চৰাইদেউত 70 ধৰিছোঁ, চৰাইদেউত বেছিকৈ পষ্ট আছিল যদিও ইয়াত মানে বহুত এপ্লাই কৰিছে পষ্ট, ওচৰ শিৱসাগৰ, যোৰহাট, ঠিক আছে, আনকি তিনিচুকীয়া, তো তেনেধৰণৰ মানে ঠাইৰ পৰা বহুতে এপ্লাই কৰিছে, আৰু বাহিৰৰ পৰা বহুতে এপ্লাই কৰিছে এই চৰাইদেউ ডিষ্ট্ৰিক্টত, যিহেতু পষ্ট বেছি আছিল, গতিকে ইয়াৰ কাট অফো বেছি হ'ব, UR কাট অফ। তাৰপিছত চিৰাং হৈ গৈছে কি, চিৰাংখন হৈ গৈছে বড়োলেণ্ডৰ BTR আণ্ডাৰৰ এখন ডিষ্ট্ৰিক্ট, আছামিজ স্পিকিং মানুহ বহুত কম আছে, ঠিক আছে। গতিকে আছামিজটো তেওঁলোকৰ ফাৰ্ষ্ট লেংগুৱেজ নহয়, গতিকে তেওঁলোকৰ আছামিজৰ পেপাৰখন মানে কোৱালিফাই কৰাটো তেওঁলোকৰ মানে বহুত কেণ্ডিডেটৰ মানে কি হ'ব, অলপ মানে টান হ'ব, কঠিন হৈ পৰিব। গতিকে ইয়াত কাট অফটো 60 ধৰিছোঁ আমি, যিহেতু পষ্ট কম আছে, ইমানখিনিয়ে হ'ব, ইয়াতকৈ অলপ কমো হ'ব পাৰে, ঠিক আছে। তেনেধৰণৰ কথা। তো ডিষ্ট্ৰিক্টত মানে কি, এই আছামিজ স্পিকিং কিছুমান ডিষ্ট্ৰিক্ট বহুত কম আছে, য'ত কম আছে আছামিজ স্পিকিং পিপল, য'ত কম আছে তাত মানে অলপ দিগদাৰ হ'বই, আৰু কাট অফ অলপ কমিবই, কাৰণ সেই যিহেতু কোৱালিফাইং পেপাৰখন আহি গ'ল যে আছামিজ, তো সেইটোৱে মানে এইখনে মানে বহুত ডাঙৰ এটা ফেক্টৰ হৈ যাব এই পৰীক্ষাটোত, আৰু লেভেলটো যিহেতু টান। তাৰপিছত দৰঙৰ ক্ষেত্ৰত 65, ধেমাজিৰ ক্ষেত্ৰত 70, ধুবুৰীৰ ক্ষেত্ৰত আপুনি ধৰিব 60, তাৰপিছত ডিব্ৰুগড়ৰ ক্ষেত্ৰত 70, ডিব্ৰুগড়ত মানে পষ্ট বহুত কম, ঠিক আছে। তাৰপিছত ডিমা হাছাওৰ ক্ষেত্ৰত এখন হিলছ ডিষ্ট্ৰিক্ট হয়, তাৰপিছত 55, গোৱালপাৰাৰ ক্ষেত্ৰত 65, গোলাঘাটৰ ক্ষেত্ৰত 70, হাইলাকান্দিৰ ক্ষেত্ৰত 55, হোজাইৰ ক্ষেত্ৰত 55, যোৰহাটৰ ক্ষেত্ৰত 65, কামৰূপ মেট্ৰৰ ক্ষেত্ৰত 70, আৰু কামৰূপ যোনখন ৰুৰেল আমিনগাঁও, তাৰ ভিতৰত 75 এইটো কাৰণে ধৰিছোঁ, কাৰণ চাওক আপোনালোকৰতো এইটো কথা লিখা নাই যে কামৰূপ মেট্ৰৰ যদি কেণ্ডিডেট হয় তেখেতে গৈ কিনি কামৰূপ আমিনগাঁৱত দিব নোৱাৰিব, এনেকুৱা হ'ব পাৰে যে কামৰূপ আমিনগাঁৱত কম্পিটিশ্যন কম হ'ব বুলি তেখেতে দিবগৈ পাৰে আমিনগাঁৱত গৈ কিনি, ঠিক আছে, কামৰূপ ৰুৰেলত গৈ কিনি। গতিকে যিহেতু পষ্ট কম আছিল, 10টা পষ্টে আছিল, আৰু 10টা পষ্ট থাকিলেও কি হ'ব, ইয়াত দেখিছে যে 7টা UR, ঠিক আছে, 7টা কেণ্ডিডেটৰ এগেইনষ্টতে এই কাট অফটো দিয়া হৈছে, তো গতিকে অলপ বাঢ়িবই, ঠিক আছে, 75 মান ওচৰ যাব, আৰু কমো হ'ব পাৰে 1-2 নম্বৰ,
তাৰপিছত কাৰ্বি আংলঙৰ ক্ষেত্ৰত 55 হিলছ ডিষ্ট্ৰিক্ট, কোকৰাঝাৰৰ ক্ষেত্ৰত 60, এখন আকৌ BTR ডিষ্ট্ৰিক্ট। তাৰপিছত লখিমপুৰ ক্ষেত্ৰত 70, মাজুলীৰ ক্ষেত্ৰত 70, তাৰপিছত মৰিগাঁৱৰ ক্ষেত্ৰত 65, নগাঁৱৰ ক্ষেত্ৰত 70, তাৰপিছত নলবাৰীৰ ক্ষেত্ৰত 65। নলবাৰীত অলপ বেছিও হ'ব পাৰে, কাৰণ নলবাৰীত কি হৈছে মানে এতিয়া যোনটো আপাৰ আছামত সকলোৱে অসমীয়া কথাই কয়। যোৰহাট আছামিজ, যোৰহাট শিৱসাগৰ, লখিমপুৰ, ধেমাজি, এইকেইটা অসমীয়া কথা কয়। যিহেতু এইটো অসমীয়াটো নিজৰে ভাষা হয়, তো বহুতে মানে এইটো এলাহতে অসমীয়া পাৰিমেই, তো সেই বুলি মানে তেখেতলোকলে মানে অসমীয়াত অধ্যয়ন নকৰে। যিহেতু নলবাৰীতো অসমীয়া কথাই কয়, কিন্তু তেওঁলোকে কথিত ভাষাটো কয় ন, লিখিত ভাষাটো তেওঁলোকে বহুত পাকৈত মানে, ঠিক আছে। গতিকে ইয়াত মানে কাট অফটো মানে ইমানখিনিয়ে থাকিব মানে, ঠিক আছে। ইয়াতকৈ বেছি হৈ যাব পাৰে। নলবাৰীত মানে তেওঁলোকৰ লিখা ষ্টাইলবোৰ মানে ভাল মানে, তেখেতে আমাৰ কথিতটো মানে আপাৰ আছামত যোনটো কথিত ভাষা সেইটো বহুত ভাল, কিন্তু লিখাত মানে এই নলবাৰী হওক বৰপেটা হওক, তেওঁলোকে মানে বহুতখিনি মানে তেখেতৰ লিখন পদ্ধতিটো তেওঁলোকৰ ভাল মানে, ঠিক আছে। গতিকে শিৱসাগৰৰ ক্ষেত্ৰত 75 আহিব পাৰে। পোষ্ট যিহেতু কম, অকল মাত্ৰ 3টা পোষ্ট থাকিলেও কি হ'ব, ইয়াত UR অকল এটাহে, আৰু UR ক্ষেত্ৰতে কি দিয়া হৈছে, এই কাট অফখন প্ৰস্তুত কৰা হৈছে। গতিকে 75টো কমেই হৈছে, ইয়াতকৈ বেছিও হৈ যাব পাৰে। তো শোণিতপুৰৰ ক্ষেত্ৰত 65, চাউথ চালমাৰা মানকাছাৰ ক্ষেত্ৰত 45, শ্ৰীভূমি যোনখন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, এখন নন আছামিজ স্পিকিং ডিষ্ট্ৰিক্ট হয়, ইয়াততো 50, ঠিকে আছে 50। তাৰপিছত তিনিচুকীয়াত 60, তাৰপিছত ওদালগুৰিত যোনখন BTR ডিষ্ট্ৰিক্ট হয়, ইয়াত আমি 55 ধৰি থৈছোঁ, আৰু ইয়াতকৈ কমো হ'ব পাৰে অলপ, নহ'লে যিহেতু পষ্ট কম, ইমানখিনি হ'ব পাৰে, ইয়াতকৈ 1 নম্বৰ 2 নম্বৰ বেছিও হ'ব পাৰে। ৱেষ্ট কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি ধৰিছোঁ 55। তো এইখিনি আমি এটা ধৰি থৈছোঁ, আৰু টোটেল কিমান গোটেই অল অভাৰ আছামত এই 1835 ইমানটা কেণ্ডিডেট মানে কি হ'ব, কোৱালিফাই হ'ব, আৰু ডিষ্ট্ৰিক্ট ৱাইজহে কাট অফ আহিব, ঠিক আছে। তো এইখিনি আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ আছিলে। আপোনালোকে জনাব যে আমি যি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফখিনি দিলোঁ, সেইখিনিত আপোনালোকে কিমানখিনি স্ক'ৰ কৰিবলৈ সক্ষম হৈছে, আৰু আপোনালোকে ভবা মতে কাট অফটো হৈছে নে নহৈছে। আৰু এইটো এটা টেণ্টেটিভ কাট অফ হয়, আৰু সেই টেণ্টেটিভ কাট অফৰ মতে কম বেছি হ'ব পাৰে, কিন্তু আমি ভাবা মতে, আমি এনালিচিছ কৰা মতে, ভালদৰে এনালিচিছ কৰা আছে সকলোখিনি আছামিজ কোৱালিফাইং পেপাৰ সকলোখিনি। গতিকে ইয়াতকৈ অলপ কমো হ'ব পাৰে, ঠিক আছে। যিহেতু আছামিজ যোনখন কোৱালিফাইং পেপাৰখন মানে বহুতৰে মানে সেই পেপাৰখনতে মানে অলপ ইফাল সিফাল হৈছে। গতিকে এইখিনিয়ে কথা। যদি ভিডিঅ'বোৰ যদি ভাল লাগিছে চাইকিনে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এই চেনেলটোত আপোনালোকে এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'ই পাব, আৰু এক্সামৰ বাবে যিখিনি প্ৰয়োজনীয় সেই সকলোখিনি সেই চেনেলটোত আপোনালোকে পাই যাব, ঠিক আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকে জনাব কমেণ্টত যে আপোনালোকে কিমান স্ক'ৰ কৰিছে, আৰু আছামিজত আপোনালোকে কিমান স্ক'ৰ কৰিছে, কমেণ্ট বক্সত জনাব, ঠিক আছে। আৰু আমি পল কৰা মতে পলত প্ৰায় 60 তলতহে মানে বহুতে মানে পাইছে মানে মাৰ্কছ, ঠিক আছে। তো তেনে এটা কথাও আহি যায়, কিন্তু যিসকলে মানে ভালদৰে স্ক'ৰ কৰিব জানে, তেওঁলোকে আগতেও বহুতো এক্সাম দিছে, এক্সাম দিয়াৰ সকলে জানে যে কেনেদৰে এটেম্প কৰিব লাগে বস্তুখিনি। আৰু কাট অফ এটাৰ কাৰণে কৰিব পাৰে, বৰ্তমান সময়ত বহুতে ADRE নিযুক্তি পালে, আৰু বহুতে নাপালেও, যিসকলে ADRE অলপৰ কাৰণে থাকি গ'ল, তেওঁলোকে জানে যে কেনেদৰে কুৱেশ্যনবোৰ এটেম্প কৰিব লাগে, কেনেদৰে পেপাৰবোৰ এটেম্প কৰিব লাগে। তেওঁলোকে নাজানিলেও, তেওঁলোকে মানে 20টা কুৱেশ্যনত নাজানিলেও তেওঁলোকে অতি সুন্দৰভাৱে তেওঁলোকে 11, 12, 13টো স্ক'ৰ কৰিয়ে দিব। 100টা কুৱেশ্যন যদি আহে, তেওঁলোকে কেনেদৰে এটেম্প কৰিব লাগে, কিমানটা এটেম্প কৰিলে কিমান মাৰ্কছ পায়, সকলোবোৰ টেকনিক আছে, কিছুমান নাজানিলেও টেকনিক আছে। তো সেইবোৰ এপ্লাই কৰি কিনে তেওঁলোকে অতি সহজভাৱে তেওঁলোকে 70 ওচৰত স্ক'ৰ কৰি দিব, ঠিক আছে। আৰু যদি তেওঁলোকে আছামিজ কোৱালিফাইং পেপাৰখন যদি ভাল কৰিছে, তেতিয়াহ'লে তেওঁলোকে অতি সহজভাৱে 70 স্ক'ৰ ওচৰত কৰি দিব, ঠিক আছে। গতিকে এনেধৰণৰ কথা আপোনালোকে জনাব কমেণ্ট বক্সত, আপোনালোকে আছামিজত কিমান পাইছে, আৰু আপোনালোকে যোনখন পেপাৰ, সেই পেপাৰখন আপোনালোকক কিমানখিনি ভিতৰত ৰেঞ্জত পাইছে, ঠিক আছে। এইখিনিয়ে কথা। আৰু যদি ভিডিঅ'টোৰ সৈতে একমত হৈছে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ লগত, ঠিক আছে। আজিলৈ ইমানখিনিতে সামৰিছোঁ, ধন্যবাদ।